নমস্কাৰ পোনপ্ৰথমে আপোনালোক সকলোকে কাৰ্নেল ই-লাৰ্নিং চেনেললৈ স্বাগতম জনাইছো। আজি এই ভিডিঅ'টোত আহোম সাম্ৰাজ্যৰ দ্বিতীয় ভাগৰ মোষ্ট ইম্পৰ্টেণ্ট এমচিকিউ ডিসকাস কৰিম আৰু লগতে উত্তৰসমূহৰ লগত জড়িত থকা এক্সট্ৰা ফেক্টছসমূহ বুজাবলৈ চেষ্টা কৰিম। এই ভিডিঅ'টো আসাম ৰিলেটেড জিএছ এমচিকিউ সিৰিজৰ হয়। ইয়াত হিষ্ট্ৰী, পলিটি, জিঅ'গ্ৰাফি, ইকনমি আটাইকেইটা বিষয়ৰ মোষ্ট ইম্পৰ্টেণ্ট মাল্টিপল চইচ কুৱেশ্যনসমূহ আলোচনা কৰা হয়। এই প্ৰশ্নসমূহ যিকোনো কম্পিটিটিভ এক্সামৰ বাবে গুৰুত্বপূৰ্ণ হয়। গতিকে আপোনালোকে যদি আগৰ ভিডিঅ'সমূহ চোৱা নাই তেন্তে ডেছক্ৰিপশ্যনত মেইন প্লেলিষ্টৰ লিংকটো দিয়া থাকিব। কাইণ্ডলি আপোনালোকে ভিডিঅ'বোৰ চাব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। এতিয়া আগবাঢ়িছোঁ আমি আজিৰ এই ভিডিঅ'টোৰ প্ৰথমটো প্ৰশ্নলৈকে। হু ক্ৰিয়েটেড দ্য পজিশ্যন লাইক খাউন, কটকী, বৈৰাগী, দলৈ, কাকতি? খাউন, কটকী, বৈৰাগী, দলৈ, কাকতি এই পদসমূহ আহোমৰ দিনত কোনগৰাকী ৰজাই সৃষ্টি কৰিছিল? শুদ্ধ উত্তৰটো হৈছে এনচাৰ বি, ৰুদ্ৰসিংহ। ৰুদ্ৰসিংহ হৈছে গদাধৰ সিংহৰ পুত্ৰ। ৰুদ্ৰসিংহ ৰজা হোৱাৰ আগত লাই বুলি জনা গৈছিল। ৰুদ্ৰসিংহ গেভ ৰয়েল পেট্ৰনেজ টু বিহু। ৰুদ্ৰসিংহই বিহুক ৰাজকীয় মৰ্যাদা দিছিল। লগতে ৰুদ্ৰসিংহই তেওঁৰ ৰাজধানী ৰংপুৰত পাতিছিল। আগবাঢ়িছোঁ আমাৰ দ্বিতীয়টো প্ৰশ্নলৈকে। হু এমং দ্য ফলোয়িং ৱেজ দ্য ৱাৰ এগেইনষ্ট দ্য মোগলছ হুইচ ইজ অলছ' ফেমাছলি নাউন এজ ইটাখুলিৰ ৰণ? ইটাখুলিৰ ৰণখন মোগলৰ এগেইনষ্টত হৈছিলে। মোগলৰ লগত যেতিয়া যুঁজ কৰিছিলে আহোম সাম্ৰাজ্যৰ কোনগৰাকী ৰজা আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এনচাৰ চি, গদাধৰ সিংহ। গদাধৰ সিংহই মোগলৰ সৈতে 1682 চনত ইটাখুলিৰ ৰণ কৰিছিল আৰু সেই সময়ত মোগলৰ সেনাপতি আছিলে মোগল ফৌজদাৰ মানছুৰ খান আৰু আহোমৰ ফালৰ পৰা আছিলে গদাধৰ সিংহ। গদাধৰ সিংহ আছিল টুংখুঙীয়া ফৈদৰ ৰজা আৰু এওঁক গদাপাণি বুলি জনা গৈছিল। আগবাঢ়িছোঁ আমি এতিয়া পৰৱৰ্তী প্ৰশ্নটোলৈকে। হু বিল্ড দ্য উমানন্দ দেৱালয়া এট গুৱাহাটী? গুৱাহাটীৰ উমানন্দ দেৱালয় কোনে সাজিছিল? শুদ্ধ উত্তৰটো হৈছে এনচাৰ চি, গদাধৰ সিংহ। গদাধৰ সিংহই 1694 চনত গুৱাহাটীত উমানন্দ দেৱালয় সাজিছিল। উমানন্দ দেৱালয়ক পিকক আইলেণ্ড বুলিও জনা যায়। এইটো এটা ইম্পৰ্টেণ্ট পইণ্ট হয়, আপোনালোকে মনত ৰাখিব। ইয়াক ব্ৰিটিছ প্ৰশাসন বিষয়াগৰাকীয়ে পিকক আইলেণ্ড নাম দিছিল আৰু পৃথিৱীৰ ভিতৰত সকলোতকৈ সৰু নদীদ্বীপ বুলি ক'লে আমি উমানন্দকে জানো। 4 নম্বৰ প্ৰশ্নটি হৈছে হু বিল্ড দ্য ৰোড ধোদৰ আলি নিয়াৰ গোলাঘাট? গোলাঘাটৰ ওচৰৰ ধোদৰ আলি পথটি কোনে নিৰ্মাণ কৰিছিল? শুদ্ধ উত্তৰটো হৈছে এনচাৰ চি, গদাধৰ সিংহ। এই পথটি 212 কিলোমিটাৰ দীঘল। এই পথটি আৰম্ভ হয় কমাৰগাঁও গোলাঘাটৰ পৰা জয়পুৰ ডিব্ৰুগড়লৈকে আৰু শেষত মৰিয়নি আৰু যোৰহাট চুই গৈছে। 5 নম্বৰ প্ৰশ্নটি হৈছে হু বিল্ড দ্য ফেমাছ জয়দৌল এট শিৱসাগৰ? শিৱসাগৰৰ বিখ্যাত জয়দৌল কোনে সাজিছিল? শুদ্ধ উত্তৰটো হৈছে এনচাৰ ডি, ৰুদ্ৰসিংহ। জয়দৌলক আমি কেশৱনাৰায়ণ বিষ্ণুদৌল বুলিও জানো আৰু এই জয়দৌলত লৰ্ড বিষ্ণু মানে ভগৱান বিষ্ণুক পূজা অৰ্চনা কৰা হয়। আগবাঢ়িছোঁ আমি পৰৱৰ্তী প্ৰশ্নলৈ। হু বিল্ড দ্য টলেষ্ট শিৱদৌল এট শিৱসাগৰ? শিৱসাগৰৰ অতিকৈ ওখ শিৱদৌল কোনে সাজিছিল? শুদ্ধ উত্তৰটো হৈছে এনচাৰ চি, 12 ৰজা অম্বিকা। দ্য শিৱদৌল was built in 1734 by Ambika Kori, Queen of Ahom King স্বৰ্গদেৱ শিৱসিংহ। শিৱসিংহৰ ৰাণী অম্বিকা কুঁৱৰীয়ে 1734 চনত শিৱদৌলটো সাজিছিল। 7 নম্বৰ প্ৰশ্নটি হৈছে হু বিল্ড দ্য সিংহদুৱাৰ? সিংহদুৱাৰ কোনে সাজিছিল? শুদ্ধ উত্তৰটো হৈছে এনচাৰ ডি, প্ৰমত্ত সিংহ। সিংহদুৱাৰ গড়গাঁৱত আছে আৰু প্ৰমত্ত সিংহই শুক্লেশ্বৰ আৰু ৰুদ্ৰেশ্বৰ মন্দিৰ আছে গুৱাহাটীত, এই দুটো সাজিছিল। হু এমং দ্য ফলোয়িং কনষ্ট্ৰাক্টেড দ্য ফেমাছ তলাতল ঘৰ এট শিৱসাগৰ? শিৱসাগৰৰ তলাতল ঘৰ কোনে সাজিছিল? শুদ্ধ উত্তৰটো হৈছে এনচাৰ বি, ৰাজেশ্বৰ সিংহ। 9 নম্বৰ প্ৰশ্নটি হৈছে হু বিল্ড দ্য ফেমাছ কাৰেংঘৰ এট গড়গাঁও? গড়গাঁৱৰ কাৰেংঘৰ কোনে সাজিছিল? শুদ্ধ উত্তৰটো হৈছে এনচাৰ বি,
ৰাজেশ্বৰ সিংহ সিংহই বশিষ্ঠ আশ্ৰম, নৱগ্ৰহ মন্দিৰ, হৰগৌৰী দেৱালয় এইবোৰো সাজিছিলে, যিকেইটা আটাইকেইটা বৰ্তমান গুৱাহাটীত আছে। 10 নম্বৰ প্ৰশ্নটি হৈছে হু এমং দ্য ফলোয়িং ৱাজ নন এজ এন ইকনমিষ্ট এণ্ড ছ'চিয়েল ৰিফৰ্মাৰ ডিউৰিং আহোম ৰুল। আহোমৰ ৰাজত্বৰ সময়ত অৰ্থনৈতিক আৰু সামাজিক দিশত আগবঢ়া ব্যক্তিগৰাকী কোন আছিল? শুদ্ধ উত্তৰটো হৈছে এনচাৰ ডি মমাই তামুলী বৰবৰুৱা। মমাই তামুলী বৰবৰুৱাই পোনপ্ৰথমবাৰৰ বাবে অসমত পাইক প্ৰথা অৱলম্বন কৰিছিল আৰু এই মমাই তামুলীৰ বৰবৰুৱাৰ সন্তান আছিল শৰাইঘাটৰ বিখ্যাত সেনাপতি লাচিত বৰফুকন। দ্য ৰুল অফ আহোম কিংডম এণ্ডেড উইথ দ্য ইনভেশ্যন অফ ব্ৰিটিছ, মোগলছ, পৰ্তুগীজ, বাৰ্মিজ। আহোম সাম্ৰাজ্যৰ অন্ত কোনটো বহিৰাগত শক্তিৰ বাবে হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এনচাৰ ডি বাৰ্মিজ। ইয়াত বাৰ্মিজ মানে মানসকলৰ কথা কোৱা হৈছে। বদন চন্দ্ৰ বৰফুকনে পোনপ্ৰথমবাৰৰ বাবে মানসকলক অসমলৈ আমন্ত্ৰণ জনাইছিল অসম আক্ৰমণ কৰিবলৈ, আৰু মানসকলে অসম পোনপ্ৰথমবাৰৰ বাবে আক্ৰমণ কৰে 1815 চনত। অৱশেষত ৰূপসিং সুবেদাৰে 1818 চনত বদন চন্দ্ৰ বৰফুকনক হত্যা কৰিছিল। 12 নম্বৰ প্ৰশ্নটি হৈছে ট্ৰিটি অফ ইয়াণ্ডাবু ৱাজ চাইনড ইন। ইয়াণ্ডাবু সন্ধি কিমান চনত হৈছিল? এই শুদ্ধ উত্তৰটো হৈছে এনচাৰ এ 24 ফেব্ৰুৱাৰী 1826। দ্য ট্ৰিটি অফ ইয়াণ্ডাবু ৱাজ চাইনড বাই জেন কেম্পবেল ফ্ৰম দ্য ব্ৰিটিছ ছাইড এণ্ড গভৰ্ণৰ অফ লেগেং মহামিন হালা কেউ হেটেন ফ্ৰম দ্য বাৰ্মিজ ছাইড। ব্ৰিটিছ বিষয়া জেন কেম্পবেল আৰু বাৰ্মিজসকলৰ গভৰ্ণৰ লেগেং মহামিন হালা কেউ হেটিন মাজত এই ইয়াণ্ডাবু সন্ধিখন হৈছিল। 13 নম্বৰ প্ৰশ্নটি হৈছে দ্য হিষ্ট্ৰিকেল ট্ৰিটি অফ ইয়াণ্ডাবু ৱাজ চাইনড বিটুইন। ইতিহাস সমৃদ্ধ ইয়াণ্ডাবু সন্ধি কোন দুটা কোম্পানীৰ মাজত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এনচাৰ চি ইষ্ট ইণ্ডিয়া কোম্পানী এণ্ড বাৰ্মিজ। পুৰন্দৰ সিংহ আহোম কিং ইনভাইটেড দ্য ব্ৰিটিছ টু আছাম ইন 1824। আহোমসকলৰ শেষ ৰজা পুৰন্দৰ সিংহই ব্ৰিটিছক অসমলৈ নিমন্ত্ৰণ কৰিছিল মানৰ আগ্ৰাসনৰ পৰা অসমক বচাবলৈ। 14 নম্বৰ প্ৰশ্নটি হৈছে দ্য লাষ্ট ইণ্ডিপেণ্ডেণ্ট আহোম কিং ৱাজ। আহোম সাম্ৰাজ্যৰ আটাইতকৈ শেষ ৰজাগৰাকী কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এনচাৰ চি পুৰন্দৰ সিংহ। এই পুৰন্দৰ সিংহক আহোম সাম্ৰাজ্যত দুবাৰকৈ ৰজা পতা হৈছিলে। এবাৰ পতা হৈছিলে 1818 পৰা 1819 চনলৈকে, দ্বিতীয়বাৰ পাতিছিলে 1833 পৰা 1838 চলৈকে। প্ৰথমবাৰ তেখেতক ৰজা পাতিছিল ৰুচিনাথ বুঢ়াগোহাঁই ডাঙৰীয়াই, আৰু দ্বিতীয়বাৰ তেওঁক ব্ৰিটিছে ৰজা পাতিছিল। 15 নম্বৰ প্ৰশ্নটি হৈছে হুইচ আহোম কিং ইজ নন এজ দিহিঙীয়া ৰজা। দিহিঙীয়া ৰজা বুলি আমি কাক জানো? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এনচাৰ চি চুহুংমুং। চুহুংমুঙক আমি দিহিঙীয়া ৰজা বুলি জানো কাৰণ তেওঁৰ ৰাজধানী দিহিঙৰ নদীৰ বকতালৈকে স্থানান্তৰিত কৰিছিল, আৰু এইগৰাকীয়ে প্ৰথম আহোম ৰজা আছিলে যিজনে পোনপ্ৰথমবাৰৰ বাবে হিন্দু ৰীতিৰে স্বৰ্গনাৰায়ণ উপাধি গ্ৰহণ কৰিছিল, আৰু এইগৰাকী ৰজাৰ দিনতেই অসমৰ লোকপিয়ল ব্যৱস্থা আৰম্ভ হৈছিল। গতিকে এইটো এটা ইম্পৰ্টেণ্ট পইণ্ট হয়, আপোনালোকে মনত ৰাখিব অসমৰ লোকপিয়ল প্ৰথা কেতিয়া আৰম্ভ হৈছিল? চুহুংমুঙৰ দিনতে আৰম্ভ হৈছিল। আগবাঢ়িছোঁ আমি পৰৱৰ্তী প্ৰশ্নলৈকে। 16 নম্বৰ প্ৰশ্নটি হৈছে হুইচ অফ দ্য ফলোয়িং আহোম কিং ডাগ দ্য জয়সাগৰ টেংক ইন মেমৰি অফ জয়মতী। জয়মতীৰ স্মৃতিত আহোমৰ কোনগৰাকী ৰজাই জয়সাগৰ পুখুৰী খন্দুৱাইছিল? এই শুদ্ধ উত্তৰটো হৈছে এনচাৰ বি ৰুদ্ৰসিংহ। এই জয়সাগৰ পুখুৰীটো শিৱসাগৰৰ পৰা মাত্ৰ 5 কিলোমিটাৰ নিলগত ৰংপুৰত অৱস্থিত। প্ৰবাদ আছে যে লাৰ্জেষ্ট মেনমেড পঞ্চ আছিলে এইটো, মানে মানুহে সজা আটাইতকৈ ডাঙৰ পুখুৰী আছিলে জয়সাগৰ পুখুৰী। 1697 খ্ৰীষ্টাব্দত মাত্ৰ 45 দিনৰ ভিতৰত এই পুখুৰীটো খন্দুৱা হৈছিলে, আৰু এই পুখুৰীটোৰ মুঠ মাটিকালি প্ৰায় 318 একৰ। 17 নম্বৰ প্ৰশ্নটি হৈছে দ্য ফাৰ্ষ্ট ফেজ অফ মোৱামৰীয়া ৰিভলিউন ৱাজ ষ্টাৰ্টেড ইন। প্ৰথম মোৱামৰীয়া বিদ্ৰোহ কেতিয়া আৰম্ভ হৈছিল? এই শুদ্ধ উত্তৰটো হৈছে এনচাৰ বি 1769। মোৱামৰীয়া বিদ্ৰোহ আৰম্ভ হৈছিলে 1769 চনত, আৰু সেই সময়ত আহোমৰ ৰজা আছিলে স্বৰ্গদেউ লক্ষ্মীসিংহ, আৰু যেতিয়া শেষ হৈছিলে সেই সময়ত আহোমৰ ৰজা আছিল স্বৰ্গদেউ কমলেশ্বৰ সিংহ। আহোমৰ সাম্ৰাজ্যত
36 বছৰীয়া এই দীঘলীয়া বিদ্ৰোহ অন্ত পৰিছিল 1805 চনত। 18 নম্বৰ প্ৰশ্নটি হৈছে দ্য নামদাং ষ্ট'ন ব্ৰিজ ৱাজ কনষ্ট্ৰাক্টেড ডিউৰিং দ্য ৰিজন অফ আহোম কিং। কোনগৰাকী আহোম ৰজাৰ ৰাজত্বকালত নামদাঙৰ শিলৰ সাঁকোখন বনোৱা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এনচাৰ চি ৰুদ্ৰসিংহ। এই দলংখন প্ৰায় 60 মিটাৰ মানে 200 ফুট দীঘল আৰু নেশ্যনেল হাইৱে 2ৰ মাজেৰে এই দলংখন পাৰ হৈ গৈছে। 19 নম্বৰ প্ৰশ্নটি হৈছে হোৱাট ৱাজ দ্য শ্বেপ অফ কইনছ ডিউৰিং দ্য ৰিজন অফ আহোম কিংডম। আহোমসকলৰ ৰাজত্বৰ সময়ত আহোমসকলৰ লগত প্ৰচলিত থকা মুদ্ৰাবোৰৰ আকৃতি কি আছিল? শুদ্ধ উত্তৰটো হৈছে এনচাৰ এ অক্টাগনেল মানে অষ্টভুজ। আহোমসকলৰ এই মুদ্ৰাসমূহ ৰূপেৰে তৈয়াৰ কৰা হৈছিলে আৰু এই মুদ্ৰাসমূহৰ ওজন প্ৰায় 11.3 গ্ৰাম আছিলে। এই মুদ্ৰাসমূহৰ তলফালে এটা সিংহৰ প্ৰতীক চিহ্ন বনাই লোৱা হৈছিল। 20 নম্বৰ প্ৰশ্নটি হৈছে হোৱাট ৱাজ দ্য লাষ্ট কেপিটেল অফ আহোম কিংডম। আহোম সাম্ৰাজ্যৰ অন্তিমখন ৰাজধানী ক'ত আছিল? এই শুদ্ধ উত্তৰটো হৈছে ডি যোৰহাট। যোৰহাট আছিলে আহোম সাম্ৰাজ্যৰ একেবাৰে শেষৰখন ৰাজধানী আৰু এই ৰাজধানীখন স্থাপিত কৰিছিল 1794 চনত আহোম সাম্ৰাজ্যৰ ৰজা গৌৰীনাথ সিংহই। ধন্যবাদ বন্ধু বান্ধৱীসকল। ভিডিঅ'টো চাই যদি ভাল পাইছে তেন্তে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰি দিব আৰু আপোনালোকৰ কিবা যদি বুজাত অসুবিধা হয় বা প্ৰশ্ন থাকে তেন্তে কমেণ্ট বক্সত জনাব। আৰু ইয়াৰ লগতে আপোনালোকক জনাই থওঁ যে আপোনালোকে যদি আমাৰ এই ভিডিঅ'টোৰ PDF ফাইলটো ডাউনলোড কৰিব বিচাৰিছে তেন্তে ডেছক্ৰিপশ্যনত টেলিগ্ৰামৰ লিংকটো দিয়া আছে। তাত আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেলত জইন হৈ ল'ব আৰু তাত PDFটো পাই যাব। টেলিগ্ৰাম চেনেলটোত জইন হ'লে আপোনালোকৰ বাবে এটা সুবিধাজনক কথা হ'ল তাত আমি ডেইলি প্ৰশ্ন উত্তৰবোৰ আমি তাত আলোচনা কৰি থাকোঁ। সেইবোৰ আপোনালোকে ডেইলি পাই থাকিব। গতিকে আপোনালোকে অতি সোনকালে টেলিগ্ৰাম চেনেলটোতো জইন কৰি ল'ব।